অনেক মনে আজি জাতি মাটি ভেটি ব্যক্তিত্ব আন্দোলনের সৃষ্টি করা সন্তানের বিভিন্ন বক্তব্য অসম চুক্তি আৰু ইয়াৰ কাৰিনী ব্যৱস্থাই কেনেদৰে জাতি মাটি আৰু ভেটি সুৰক্ষিত কৰিব তিনিটা দৃষ্টিভংগীৰ সৈতে স্পষ্ট কৰিব বিচাৰো। প্ৰথমতে অনেক মনে জাতিৰ কথালৈ আহিবলৈ বিচাৰো। অসম চুক্তিৰ ৫ নম্বৰ ৩ নম্বৰ দফাত স্পষ্ট ৰূপত উল্লেখ কৰা হৈছে যে ১৯৬৪ চনৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাৰ্চ নিশালৈকে যিসকল বিদেশী আহিছে সেই বিদেশীসকল ১৯৪৬ চনৰ বিদেশী আইন আৰু ১৯৬৪ চনৰ বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে চিনাক্ত কৰা হ'ব। একেই অনুচ্ছেদতে মাননীয় অধ্যক্ষমহোদয় স্পষ্ট ৰূপত উল্লেখ আছে যে অসমৰ সাংস্কৃতিক ভাষিক আৰু ঐতিহ্য সংৰক্ষণ কৰি আইনগতভাৱে সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰা হ'ব। ১২ নম্বৰ অনুচ্ছেদত অধ্যক্ষমহোদয় উল্লেখ আছে যে গৃহ মন্ত্ৰালয় প্ৰদেশ মন্ত্ৰালয় হিচাপে লৈ অসমীয়াৰ এটা সুসংগত সংজ্ঞাবদ্ধ কৰা হ'ব। গতিকে অসমীয়া জাতিটোক প্ৰাণচঞ্চল্য কৰি তুলিবৰ কাৰণে যি ৰূপৰেখা অসম চুক্তিৰ মাজত লিখিত হৈ আছে সেইবাবে কৈছো অসম চুক্তি হৈছে অসমীয়া ভৱিষ্যতৰ বাবে এক আশাৰ বাট। অধ্যক্ষমহোদয় এতিয়া যদি কোম্পানী দুৰ্নীতিৰ বৰ্তমানে প্ৰশ্ন কৰে যে ইয়াৰ কাৰণে ব্যৱস্থাটো কেনেদৰে অসমীয়া ভৱিষ্যত সুৰক্ষিত কৰিব তেওঁলোকক স্পষ্ট কৰিব বিচাৰো যে স্বাধীনতাৰ পাছত অসমৰ পাহাৰ ভৈয়ামৰ একতা এনেদৰে সুদৃঢ় কৰি ৰখাৰ জৰিয়তে ডক্টৰ আম্বেদকাৰে এখন সুকীয়া সাহিত্য সভাৰ ঘোষণা কৰিছিল। তেতিয়া গোপীনাথ বৰদলৈৰ নেতৃত্বত তিনিজনীয়া এখন কমিটি গঠন কৰি দিছিল যাক বৰদলৈ কমিটি হিচাপে আখ্যা দিয়া হয় আৰু সেই বৰদলৈ কমিটিৰ বৃত্তান্ত ভাৰতবৰ্ষৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেতিয়াতে আম্বেদকাৰে দিয়া চাউল শীৰ্ষক বাণীটোৱে ঐতিহাসিকভাৱে অসমৰ প্ৰেক্ষাপটত ইনাৰ লাইনৰ প্ৰাসংগিকতাখিনি আজি উত্থাপন কৰিব পাৰিছো। সেইবাবে সমৰ্থন কৰিছো উত্থাপন কৰা বিধেয়কখন। অধ্যক্ষমহোদয় এতিয়া আহিব বিচাৰিছো মাটিৰ কথালৈ। যিসকল মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ মাজৰ সীমান্তৰ ৪০খন গাঁৱৰ বাবে কিমান বিবাদ হৈছিল তেতিয়া মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে গৈ উঠি কৈছিল যে সীমান্তৰ ১ ইঞ্চি মাটি এৰি দিছো কিন্তু আমাৰ সেই সাহস নহ'ল। তেনেকুৱা প্ৰেক্ষাপটত আমাৰ ভূমি পৰীক্ষাৰ কাৰণে আমাৰ মাটি নিজৰ মাজত ৰাখিবৰ কাৰণে আজি আমাৰ মিনাৰেল ব্যৱস্থাৰ প্ৰয়োজনীয়তা আছে। এইখন অসম য'ত বিদেশীয় মাটি কিনিব পাৰে সেই বিদেশীয় মাটি কিনিব পৰা অসমখন আছে অসমীয়া খিলঞ্জীয়াৰ ওপৰত দাবী দিব বিচৰা হয় অত্যাধিক বিদেশীৰ বুজা তেতিয়া অধ্যক্ষমহোদয় অসম চুক্তিৰ মাধ্যমেৰে সাংবিধানিক সুৰক্ষা কৱচৰ জৰিয়তে অসমীয়া মানুহৰ সুৰক্ষাৰ বাটটো দেখিছিল। অগ্নি শক্তি রক্ত বর্ণে জলে জ্বলিলে মুক্তি পিয়াসী কুপ্ত মানুহ